ৰাজীৱ খদিয়াৰ পৰিয়াললৈ অসম চৰকাৰে ৫ লাখ টকাৰ ঘোষণা কৰা আমি জানিব পাৰিলোঁ। কিন্তু অসম চৰকাৰৰ পদক্ষেপটো পলম হৈছে আৰু এই ৫ লাখ টকাটো পৰিয়ালটোৰ কাৰণে যথেষ্ট নহয়। সেইকাৰণে অসম চৰকাৰক আমি পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগে। আৰু আন এটা কথা যে অসমৰ সংস্কৃতিৰ পথাল জীপাল কৰি থকা, অসমৰ সাংস্কৃতিক পথাৰত সমৃদ্ধ কৰা বহু শিল্পীৰ অৰ্থনৈতিকভাৱে টনাটনি। গতিকে এই তেনে শিল্পীসকলৰ কাৰণে অসম চৰকাৰে এটা বিশেষ নিধি গঠন কৰিব লাগে আৰু তেনে শিল্পীসকলক অসম চৰকাৰে পৰ্যাপ্ত ধৰণৰ সমৰ্থন দিব লাগে, চৰকাৰে সাৰথি হিচাপে থিয় দিব লাগে, যাতে সেই শিল্পীসকলে নিজৰ শিল্প সাধনাত তেখেতসকলে ব্ৰতী হ'ব পাৰে, নিশ্চিন্ত ব্ৰতী হ'ব পাৰে আৰু পৰিয়ালটোও খুব সচ্ছলভাৱে যাতে আগবাঢ়িব পাৰে। কাৰণ যিসকলে আমাৰ সংস্কৃতি পথাল জীপাল কৰিছে, সমৃদ্ধ কৰিছে, সেই শিল্পীসকলৰ ওচৰত ৰজাঘৰ অসম চৰকাৰ সাৰথি হিচাপে থিয় দিয়াটো অত্যন্ত প্ৰয়োজন। সেই পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগ কৰাটো অত্যন্ত প্ৰয়োজন। শিল্পীসকলৰ সৃষ্টিকৰ্মক সমৰ্থন দিয়াটো অত্যন্ত প্ৰয়োজন আৰু শিল্পীসকলে যাতে নিশ্চিন্তই যাতে শিল্প সাধনা কৰিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা লোৱাটো অত্যন্ত প্ৰয়োজন। গতিকে অসম চৰকাৰক এটা বিশেষ নিধি গঠন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই যদি ৫ লাখ টকাটো যথেষ্ট নহয়, পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ কাৰণে অসম চৰকাৰৰ প্ৰতি আমি আহ্বান আৰু দাবী জনাইছোঁ। সঁচাকৈ মুখ্যমন্ত্ৰী অকণমান দেৰি কৰিছে যদিও তথাপিতো যে দায়িত্বটো লৈছে, মানে ৫ লাখ টকা যে এটা বৰঙণি দিছে, সেইটোৱে ভাল লাগিছে। ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যই কোৱা মতে আমিও বিচাৰোঁ যে গোটেই পৰিয়ালটোৰ দায়িত্ব লওক, মানে ৰাজীৱ খদিয়াৰ পত্নীক যাতে অতি সোনকালে এটা ভাল চাকৰি দিয়াৰ ব্যৱস্থা যাতে কৰে, মানে চলি থাকিব পৰাকৈ এনেকৈ চাকৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰে। শুনিবলৈ পোৱা মতে ৰাজীৱ খদিয়াৰ পত্নীৰ হেনো ITI ডিপ্ল'মাও আছে। এনে ক্ষেত্ৰত চৰকাৰে এটা সুবিধা পাব, কিয় নাপাব, হয়নে নহয়? ঠিক আছে, অতি সোনকালে তেখেতক যাতে চলিব পৰাকৈ এটা ভাল চাকৰিৰে তাকে আমি অনুৰোধ জনাইছোঁ। আৰু এই সম্পৰ্কত কেনেশ্ৰী কি কয় শুনকচোন ৰাজীৱ খদিয়া সন্দৰ্ভত। যিটো এটা অৱস্থা হ'ল এই পৰিয়ালটো এগৰাকী অনুৰাগী বা শুভাকাংক্ষী কি বুলি ক'ব? প্ৰথম যিটো কথা ক'ব খোজোঁ যে ৰাজীৱ খদিয়াদেৱ আমাৰ মাজৰ পৰা নোহোৱা হোৱাটো সাম্প্ৰতিক পৰিস্থিতিত অসমৰ জনগণৰ কাৰণে, খাটি খোৱা মানুহৰ কাৰণে বৃহৎ ক্ষতি। আচলতে খুব কম সময় তেখেতে আমাৰ মাজত থাকিল, কিন্তু এই কম সময়ত তেখেতে উদাহৰণ এটা দি থৈ গ'ল। তেখেত এটা সত্তা, ৰাজীৱ খদিয়া নামৰ এটা সত্তা অসমত অমৰ হৈ থাকিব, কিয়নো তেখেতে দেখুৱাই গ'ল যে মানুহ যদি সঁচা অৰ্থত কেতিয়াও মূৰ তল নকৰাকৈ জাতিৰ বাবে, মাটিৰ বাবে মাত মাতি থাকিব বিচাৰে, হাজাৰ অৰ্থনৈতিক দুৰ্বলতা, হাজাৰ হতাশায়ো মানুহক মূৰ তল কৰিবলৈ বাধ্য কৰিব নোৱাৰে। তেনে এজন শিল্পী আছিল ৰাজীৱ খদিয়াদেৱ। কিন্তু সমান্তৰালভাৱে আমাৰ বাবে এটা প্ৰশ্নও তেখেতে এৰি থৈ গ'ল যে আমি সকলোৱে জানো তেখেতৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া আছিল আৰু এতিয়া তেখেতৰ এটা ৬ বছৰীয়া সন্তান আছে, পত্নী আছে আৰু ঘৰখনত উপাৰ্জন বুলিবলৈ বৰ্তমান একো নাই। গতিকে আমি চৰকাৰক এইটো অনুৰোধ কৰিম যে ৰাজীৱ খদিয়াদেৱৰ পত্নীৰ এটা সংস্থাপনৰ ব্যৱস্থা, স্থায়ী সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰক। এইবাবে কৈছোঁ কাৰণ প্ৰতিজন শিল্পীৰ প্ৰতি চৰকাৰৰ এক দায়বদ্ধতা থাকে আৰু যিহেতু ৰাজীৱ খদিয়াদেৱৰ প্ৰতি সেই দায়বদ্ধতা পালন কৰিবলৈ চৰকাৰেও সুযোগটো নাপালে বা কৰা নহ'ল, গতিকে তেখেতৰ আৱৰ্তমানত তেখেতৰ পৰিয়ালটো যাতে কষ্টত ভুগিব লগা নহয়, সেই ক্ষেত্ৰত এটা স্থায়ী তেখেতৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো কেৱল পৰিয়ালৰ দাবী নহয়, এয়া সমগ্ৰ অসমৰ জনতাৰ দাবী আৰু আমি আশা কৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত এক নিৰ্দিষ্ট চিন্তা চৰ্চা কৰি সুস্থিৰ পদক্ষেপ ল'ব। সমান্তৰালভাৱে আমাৰ জনগণৰো এটা দায়বদ্ধতা থাকিব, কাৰণ আজি যদি তেখেতৰ পৰিয়ালে কষ্ট ভুগিবলগীয়া হয়, জীয়াতু ভুগিবলগীয়া হয়, তেতিয়াহ'লে অনাগত দিনত ৰাজীৱ খদিয়াৰ দৰে সাহসী যিসকল মানুহ, জাতিৰ কথা কোৱা, মাটিৰ কথা কোৱা মানুহ, তেওঁলোকে ক'ৰবাত পৰিয়ালৰ কথা ভাবি, অৰ্থনৈতিক সুৰক্ষাৰ কথা ভাবি থমকি ৰ'ব নেকি? এইটো এটা প্ৰশ্ন থাকি যাব। গতিকে আমাৰ জাতিটোক ভাল পোৱা সেই প্ৰতিজন অসমীয়াৰ ৰাজীৱ খদিয়াৰ পৰিয়ালটোৰ প্ৰতি এতিয়া দায়বদ্ধতা থাকিব আৰু আমি সেই বিষয়ত আলোচনাও কৰিছোঁ যে তেখেতৰ আদ্য শ্ৰাদ্ধৰ সময়তে এটা ট্ৰাষ্ট গঠন কৰি আমি কি কৰিব পাৰোঁ পৰিয়ালটোৰ হৈ এইখিনি কৰিবলৈ চেষ্টা কৰিম। আৰু সমগ্ৰ অসমৰ জনতাৰ প্ৰতি অনুৰোধ, আমি দেখিছোঁ যে ৰাইজে তেখেতক কিদৰে ভাল পায়, কালিৰ পৰা প্ৰমাণ হৈছে এই প্ৰত্যেকজন ৰাইজে তেখেতৰ পৰিয়ালটো, সন্তানটোৰ প্ৰতি
কিবা এটা যদি কৰিব পাৰে, কিবা এটা সহায় আগবঢ়াব পাৰে, তেন্তে মোৰ আজি এই স্থানত ৰৈ প্ৰতিজন অসমীয়ালৈ বিনম্ৰ অনুৰোধ যে আহকচোন আমি এই পৰিয়ালটোক, জাতি মাতি কথা কোৱা, ৰাইজৰ হৈ কথা কোৱা ৰাজীৱ শদিয়াৰ পৰিয়ালটোক কষ্ট পাবলৈ নিদি আমাৰ নিজৰ এখন ঘৰ বুলি ভাবি তেখেতৰ বৰ্তমানত তেখেতৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি আমি সকলোৱে মিলি পালন কৰোঁ, চেষ্টা কৰোঁ। আজি ৰাজীৱ শদিয়া দেৱৰ নশ্বৰ দেহ আজি শেষকৃত্য সম্পূৰ্ণ হৈছে ইতিমধ্যে, আৰু এইখিনি মুহূৰ্তত আমি তেওঁৰ এজন ভাতৃ, অন্ততঃ ভাতৃ হিচাপে, তেওঁৰ এজন গুণমুগ্ধ হিচাপে আৰু এজন কৃষক মুক্তিৰ কৰ্মকৰ্তা হিচাপে আমি ক'ব লগা কথাষাৰ হৈছে, জোৰ দিব লগা কথাষাৰ হৈছে যে আমাৰ ৰাজীৱ শদিয়া দেৱে গোটেই জীৱনটো গান গালে, মানুহৰ গান গালে, আমাৰ কাটি খোৱা মানুহখিনি গান গালে, তেওঁ হালোৱা সজোৱা গ্ৰাম্য মানুহখিনিৰ কথা বতৰাবিলাকত তেওঁৰ গানত ধুনীয়াকৈ এটা প্ৰতিফলিত হ'ল। কিন্তু তেওঁ এই গানৰ জৰিয়তে তেওঁৰ পত্নী এৰি থৈ গৈছে, তেওঁ কণমানিটিক এৰি থৈ গৈছে, তেওঁলোকৰ ভৱিষ্যতটো চলিব মেলিব পৰাকৈ কিবা কৰি একো থাকি নগ'ল। এই কথা বতৰাবিলাক আমি তেওঁক ব্যক্তিগত হিচাপে জানো কাৰণে এই কথাখিনি আমাৰ মনলৈকে আহিছে। তো আমি আমাৰ অনুৰোধ থাকিব, চৰকাৰ প্ৰশাসনলৈকে আমাৰ অনুৰোধ থাকিব, ভদিয়াৰ বিধায়ক বলিন চেতিয়ালৈকে আমাৰ একদম হৃদয়ৰ পৰা অনুৰোধ থাকিব, হিমন্ত বিশ্ব শৰ্মালৈকে আমাৰ অনুৰোধ থাকিব, আপোনালোকে মন কৰিলেই চন, বাকৰি মাটিতে ধন, আপোনালোকে কৰোঁ বুলি ক'লে কৰিব পাৰে। আপুনি যেনেকৈ হস্পিটেলৰ AMC সময়খিনিত বলিন চেতিয়া ডাঙৰীয়া এৰি দিয়া নাছিলে, কণ্টিনিউ কণ্টেক্টত আছিলে, তেনেকৈ তেওঁৰ যিগৰাকী এৰি গৈছে উপাসনা, তেওঁৰ পত্নী আৰু তেওঁৰ কণমানিক অন্ততঃ ভৱিষ্যতটো চলিব মেলিব পৰাকৈ অন্ততঃ কৰ্মসংস্থাপনৰ দিহা এটা যদি নকৰে, তেতিয়াহ'লে এই পৰিয়ালটো পানীত হাঁহ নচৰা অৱস্থা এটা হ'ব। আমি পুনৰ কাবৌ কৰিছোঁ, কাকুলি কৰিছোঁ যে এই পৰিয়ালটোক অন্ততঃ আমি একদম আশা কৰিছোঁ আপোনালোকে অন্ততঃ স্থায়ী সংস্থাপনৰ দিহা এটা কৰিব লাগিব, আৰু কণমানিটিয়ে আহিব লগা দিনত পঢ়িব মেলিব পৰাকৈ, জীৱনটো অন্ততঃ থিতাপি লাগিব পৰাকৈ ব্যৱস্থা এটা কৰিবই লাগিব। এই কথা বতৰাবিলাক আজি আমাৰ যিখন স্মৃতিচাৰণ সভা হৈছে তাতে লগতে এই দাবীকেইটাই আছে, মূল দাবীকেইটাৰ ভিতৰত এইটোৱে আছে এটা দাবী। তো আমি অন্ততঃ আশাবাদী হিমন্ত বিশ্ব শৰ্মাই, সৰ্বানন্দ সোণোৱালে, বলিন চেতিয়াই, তিনিচুকীয়াৰ প্ৰশাসনে, শদিয়াৰ প্ৰশাসনে মিলি অন্ততঃ উপাসনাক স্থায়ী সংস্থাপনৰ দিহা এটা কৰি দিয়ক। তেওঁ গান গাওঁতে তেওঁৰ পত্নী, তেওঁৰ কণমানিলৈকে একো এৰি থৈ যাব পৰা নাই। এই কথা বতৰাকেইটা আমাৰ ৰিকুৱেষ্ট হিচাপে, অনুৰোধ হিচাপে আমি তেওঁক চৰকাৰৰ ওচৰতে ৰাখিব বিচাৰিছোঁ। ঠিক আছে। সঁচাকৈ এটা মহান নক্ষত্ৰ হেৰুৱালোঁ। আমি আজিও ৰাজীৱ শদিয়াৰ কথা পাহৰিব পৰা নাই, হয়নে নহয়? সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। কিন্তু চৰকাৰেও যাতে অতি সোনকালে ৰাজীৱ শদিয়াৰ পৰিয়াললৈকে চলিব পৰাকৈ কিবা এটা চাকৰিৰ যাতে ব্যৱস্থা কৰি দিয়ে, তাকে অনুৰোধ জনাইছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। ঠিক আছে, জয় আই অসম।